এছএছচি জিডি কনষ্টেবল ৰিজাল্ট অলৰেডি দি দিলে। ৰিজাল্ট চেক কৰক আৰু যিখিনি চেক কৰা নাই এইখিনি পূৰা অলৰেডি ডিটেইল চেক কৰি লওক। চেকটো অলৰেডি বাকী কেণ্ডিডেট গোটেইখিনি কৰিছে, কিছুমানে হয়তো নিজে কৰা নাই, বেলেগে কৰি দিলে আৰু নিজে কৰিবৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। এই ভিডিঅ'টো চাব আৰু নিজে চেক কৰিব একদম A to Z কেনেকৈ টেঙা টেব লাহে চাই লওক। চাৰ্চ কৰিব, মোবাইলত দিছোঁ, ইয়াত আপোনাৰ তলত আহিব ssc.gov.in, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত তলত পেজ খোল খাব। এতিয়া ডাটা নট ফাউণ্ড, ইয়াত কোনো শ্ব' হোৱা নাই, কিবা প্ৰব্লেম আছে, সেইকাৰণে এটা কাম কৰিব, পেজটো বেক কৰিব। আহি পালে ইয়াত 26 তাৰিখৰ ন'টিছ চাব লাগিব। 26 তাৰিখ, এই 26 তাৰিখৰ আপোনাৰ জিডি যে আছিলে, এই জিডি ইয়াতে ক্লিক কৰিব পাৰে। এতিয়ালৈকে মই ক্লিক নকৰোঁ, ডাইৰেক্ট মই ৰিজাল্ট চেক কৰিম। সেইকাৰণে কি কৰিব, এই ওপৰৰ যে তিনিটা কানি আছে, ফটা আছে, দাগি আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন অপশ্যনটা আহিব। অহা নাই কি কৰে, এই তলত আছে, এইটো ওপৰত শ্ব' কৰা নাই যে ৰিজাল্ট বুলি লিখা আছে তলত। মোবাইলত দিছে সেইকাৰণে মোবাইল মানে ডিফল্ট এইটো ইয়াতে শ্ব' কৰিব। এই ৰিজাল্টত ক্লিক কৰিব। তাতে ওপৰত ক্লিক কৰিলে এইটো মোৰ তাতে কাম নকৰে, কাৰণ কি যে ইয়াত মানে মোবাইলত মোৰ খাৰা কৰিব লাগে মোবাইলখন। মই এতিয়া খাৰা কৰিলোঁ। এই খাৰা কৰাৰ লগে লগে যেতিয়া আপুনি ওপৰত ক্লিক কৰি লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন টেবত ক্লিক কৰিলে, তাৰপিছত আহি গ'লে মই মোবাইলটো কি কৰিলোঁ, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব। মই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত অলৰেডি ছেভ আছে, সেইকাৰণে মই ইয়াত মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছোঁ আৰু পাছৱৰ্ড মই অট'মেটিক ইয়াত ছেভ কৰাই আছে, পাছৱৰ্ড দিছোঁ। আপোনালোকে এনেকুৱা টাইপত দিব, মই এবাৰ দেখাই আছোঁ। ওপৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইউজাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড। এপ্লিকেশ্যন যেতিয়া কৰিছিলে তেতিয়া আপোনালোকক পাছৱৰ্ডটো দি দিছিল লিখি কিনে। মই কেপচাটো বহাব লাগিব। কেপচাই ওপৰৰ যে কেপচা ইয়াত আছে, এইটো চেম ইয়াত বহাব। কেপচা 7AN তাৰপিছত ডবল কে। এতিয়া কি কৰিম, 7AN কেপচা 7AN লগ ইন মাৰিলে, লগ ইন মৰাৰ পিছত আপোনাৰ লোডিং পেজ খাব। কিবা কাৰণত নহ'ব পাৰে, কিবা ডট নট একাউণ্ট এছ চেফটি ৰিমাইণ্ডাৰ ৱেইটিং পাছৱৰ্ড প্ৰিভেট প্লিজ টু নট শ্বেয়াৰ দি আধাৰ্ছ, কিবা মানে স্ক্ৰীন ৰেকৰ্ড কৰাৰ কাৰণে এইটো এটা নটিফিকেশ্যন আহিছে এপৰ পৰা। এতিয়া কি কৰিব, ইয়াত এই তলত ৰিজাল্ট বুলি লিখা আছে, ৰিজাল্ট ইজ ইয়াত লিখা আছে, এই ৰিজাল্ট এই ইয়াত ৰিজাল্ট বুলি লিখা আছে, ইয়াত ক্লিক কৰিব লাগিব। কিন্তু ইয়াত ক্লিক কৰিব, এই ছাইডত ক্লিক কৰিলে তাৰপিছত ইয়াত লিখিব এক্সাম নেম। এই এছএছচি জিডি এক্সাম দিয়া হৈছিলে 2024, এই কনষ্টেবল চাব ইয়াত, কনষ্টেবল জিডি। তাৰপিছত ছিলেক্ট কৰিব চোৱান, এতিয়া দিব লাগিব 2025, কাৰণ 25 দিলে কিন্তু নাহিব, এই 24 দিব লাগিব, ভুলিছোঁ মই। 25 হ'ব, 25 এক্সাম দিছোঁ মই, ভুল হৈছে মোৰ। 25 ফেব্ৰুৱাৰীত মাহত এক্সাম দিয়া হৈছিলে, 25। তাৰপিছত ভিউ মাৰ্ক মাৰিব। ভিউ মাৰ্ক মৰাৰ লগে লগে ইয়াত অলৰেডি আহি যাব কেটাগৰী, কোনে কি কেটাগৰীত আছিলে। তাৰপিছত ইয়াত লিখা আছে মাৰ্ক কিমান কোনে পাইছে, তলত চাব পাৰিব, অলৰেডি মাৰ্ক শ্ব' কৰিব। এই এনেকুৱা টাইপৰ চেক কৰক। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেল যদি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ভিডিঅ' যদি ভাল নালাগে ছাবস্ক্ৰাইব কৰিব নালাগে। আজিলৈকে এইখিনিয়ে, ধন্যবাদ।